কদাচি তু নাহিকে আত্মা এ বদল নাহিকে চিৰ কাল বুজিতা এৰা ৰহুগ মই যি কথা চিন্তা কৰি আছো মই যি দেখি আছো সেয়া আত্মা মই দেহি নহয় আৰু মই যি লওঁ এই বস্তু কোনো ভাৰ নাথাকে বোলে কি মই মায়াময় মোহময় বস্তুবিলাকক নলওঁ মই তোমাৰ দেহটো মই নাই তোমাক ধাৰণ কৰি থকা আত্মাকে লৈছো তেতিয়া ৰহুগণৰ মনটোত খেলি মেলি লাগি গ'ল আৰু এইটো কি বস্তু কথা ক'লে যিটো বস্তুৰ কোনো ভৰ নাই যিটো বস্তুক দেখাও নাপায় যিটো বস্তুৰ কোনো অন্তও নহয় ক'ত আছে এইটো বস্তু ৰজাই আত্মজ্ঞানটো পাব লাগিব কাৰণ শৰণ ল'বলৈ কৈছে শৰণ মানে হ'ল ঈশ্বৰৰ সন্মুখ হোৱা ঈশ্বৰৰ লগত পৰিচয় হোৱা হে ৰাম অসুস্থ স্থূল সূক্ষ্ম আধি ব্যাধি শোকমোহ ভয় অক্ষুধা তৃষ্ণা আদি দুখ যতে ক আশ্ৰয় দেহৰ লগত যিটো কৰে অভিমান তাহানই হব দুখ দেখি বিদ্যমান নাহি মোৰ সংগ ইটো দেহৰ লগত উপালন্ত দেখো ৰাজা তব বাক্য যত যিটো বুলি আশা লংঘিব মোৰ বাণী জীৱন ততে ভৈলা মৰা একোৱে নজানি ৰজা এতিয়া জীৱনটোতে মৃত্যু পাই হৈছে বোলে কি তুমি কি মৰা কথা কৈছা মই মৃত্যু চিনিয়ে নাপাওঁ মই মৃত্যু ভয়টো মোৰ লগত নাই বোলে কিয় বোলে মই আত্মা ৰূপে জড় ভৰত কি আত্মা ৰূপ ঈশ্বৰ ৰূপ দেখাতে দেহটো বোলে কি এই কাইটো মোৰ সূক্ষ্ম তুমিহে স্থূল দেখিছা মই কেৱল ধাৰণ কৰি থকাজনৰ লগতহে এক হৈ আছো মই তোমাৰ লগত নাই হে ৰাজন তুমিনো কি মৰাৰ কথা কৈছা কিনো কষ্ট দিয়াৰ কথা কৈছা মই এইবোৰ একো বুজিয়ে পোৱা নাই মইতো আত্মা ৰূপে মইতো ঈশ্বৰৰ তত্ত্ব ৰূপে মইতো দুখ কষ্ট হৰ্ষ বিষাদ একো বুজি নাপাওঁ মই এটাই জানো বোলে কি এটাইতকৈ আনন্দময় বস্তু হ'ল পৰমাত্মা যিজনৰ কোনো বিনাশ নাই যিজনৰ কোনো ক্ষয় নাই যিজনৰ কোনো ৰূপ নাই আকাৰ নাই হয়নে এই জগতত যত যিমান দেখিছো মই তেওঁকেই দেখা পাই আছো তেওঁৰ ব্যতিৰেকে মই একোৱে দৰ্শন কৰা নাই যে ৰজাই ভাবিছে কি হ'ল মোৰ মই এওঁক মৰাৰ কথা কৈছিলো এওঁক কষ্ট পোৱাৰ কথা কৈছিলো এওঁ কৈছে তুমি মোক প্ৰহাৰ কৰিলেও কৰা মাৰিলেও মাৰা কিন্তু মোক তুমি স্পৰ্শই কৰিব নোৱাৰা বোলে কি দুখ কষ্ট হৰ্ষ বিষাদ মই এইবোৰ একো বুজি নাপাওঁ গতিকে ভাগৱতৰ পঞ্চম স্কন্ধত ৰহুগণ ৰজাৰ দোলাবহন নাভি দেখে পঞ্চম ষষ্ঠকে বক্ষস্থল ভগৱানৰ নাভি কি ভগৱানৰ নাভি হ'ল পঞ্চম স্কন্ধ সেইটো পঞ্চম স্কন্ধৰ আখ্যান আৰম্ভ হৈছে কিহেৰে নাভি আৰু মেৰু দেৱীৰ বিবাহেৰে এই নাভি আৰু মেৰু দেৱীৰ বিবাহৰ ফলত সন্তান লাভ নহল ঋষিসকলৰ দ্বাৰা আকৌ যজ্ঞ কৰালে যজ্ঞৰ উদ্দেশ্য যেতিয়া নাভিক সুধিলে ঋষি সমস্তই তেতিয়া নাভিয়ে কৈছে বোলে মোক পুত্ৰ এটা লাগে মনুষ্কামনা পুত্ৰী যজ্ঞ পাতিছো তেতিয়া ঋষিসকলে কৈছে তুমি বৰ মন্দমতি দেই তুমি অতি মন্দমতি বোলে কি বোলে যজ্ঞ কামনা কৰি পাতিব নাপায় নহয় তেতিয়া ঋষিসকল নিষ্কাম আছিলে তুমি যজ্ঞ যদি পাতিছা হৰিক সন্তুষ্ট কৰিবৰ কাৰণে পাতা পুত্ৰ এটা বিচাৰি যজ্ঞ নাপাতিবা তেনেকুৱা যজ্ঞ আমি কৰিব নোৱাৰিম নহয় তেতিয়া নাভিয়ে কৈছে যে মোক পুত্ৰ এটা লাগিব আৰু আপোনালোকে একো নালাগে বুলি যজ্ঞ কৰক মই কিন্তু যজ্ঞৰ কি মই যজ্ঞৰ সেৱক
মোক সেৱকক কিন্তু লাগিব আৰু আপোনালোক কি আপোনালোক মোৰ কাৰণে ভগৱান না আপোনালোকক নালাগে বুলি আপোনালোকে কৰক দা ঋষি সমস্তাই ভগৱানক কান্দি কান্দি স্তুতি কৰি ক'লে হে প্ৰভু আমি বৰ বিপদত পৰিলো বোলে কি তোমাক সন্তুষ্ট কৰিবৰ কাৰণে যজ্ঞ কৰিবলৈ নাভিয়ে মাতিছে আৰু তেওঁ এটা উদ্দেশ্য ৰাখিছে কিন্তু এটা আমি উদ্দেশ্য ৰাখি কেনেকৈ যজ্ঞ কৰোঁ তেতিয়া ব্ৰহ্মময় ঋষিসকলে এটা সিদ্ধান্তত উপনীত হ'ল বোলে যজ্ঞৰ সমস্ত দ্ৰব্য কাৰণে আমি ভগৱন্তক অৰ্পণ কৰি লওঁ ভগৱন্ত প্ৰভুৰ সমস্ত দ্ৰব্য কাৰণ অৰ্পণ কৰি নাভিক ক'লে তুমি যজ্ঞৰ কোনো উদ্দেশ্য ইয়াত নকবা যজ্ঞৰ ফলদাতা হৰি যি দিব সেয়া তুমি ল'ব লাগিব তাৰ ঋষি সমস্ত যজ্ঞ কৰি দিলে যজ্ঞ কৰিলত যজ্ঞ কুণ্ডৰ পৰা ঋষিসকলে ভাবিছে যজ্ঞ হ'ব কিন্তু যজ্ঞত ঈশ্বৰে দেখা নিদিয়ে দেৱতাসকলেহে দেখা দিব এতিয়া যজ্ঞৰ অগ্নিৰ পৰা কোন বাহিৰ হ'ল জগতৰ নাৰায়ণ ঈশ্বৰ চতুৰ্ভুজ ৰূপত প্ৰকট হৈ দিলে তাৰ ঋষিসকলে কান্দিবলৈ ল'লে হে হৰি তোমাক দেখা পাম বুলি যজ্ঞ কৰা নাছিলো নহয় তোমাক সন্তুষ্ট কৰিম বুলিহে যজ্ঞ কৰিছিলো তুমি ইমান কৃপাময় কৰুণাময় তুমি ইমান পতিত পাৱন নাভিয়ে কামনা পূৰণৰ কাৰণে যজ্ঞ কৰিছে তাতো তুমি দেখা দিলা তেতিয়া ঋষিসকলক কৈছে যে তোমালোকৰ মনৰ কি বাঞ্ছা আছে কি বৰ আছে তোমালোকে লোৱা তেতিয়া ঋষিসকলে ক'লে আমাৰ কোনো বৰ নাই আমাৰ কোনো ইচ্ছা নাই আপোনাক দৰ্শন পোৱাটো আমাৰ ইচ্ছা কিন্তু নাভিৰ এটা মনৰ বাঞ্ছা আছিলে বোলে তেওঁৰ এটা পুত্ৰ লাভ হ'ব তেওঁ পুত্ৰ লাভ হওক কিন্তু তাতে আমাৰো এটা সংযোগ আছে ঋষিসকলৰো তাত এটা সংযোগ আছে বোলে কি যদি পুত্ৰ হয় তোমাৰ নিচিনা হ'ব লাগিব ঋষিসকলে শ্ৰেষ্ঠ বস্তুটো সংযোগ কৰি দিলে পুত্ৰ হলে কাৰ নিচিনা হ'ব লাগিব তোমাৰ নিচিনা সুন্দৰ হ'ব লাগিব উদ্ধাৰকাৰী হ'ব লাগিব তেতিয়া হৰিয়ে ক'লে ঠিক আছে বাৰু যদি মোৰে সমান হ'বলৈ হয় মোৰ দৰে হ'বলৈ হয় তেতিয়াহ'লে পুত্ৰ হৈ মই যাব লাগিব কাৰণ মোৰ সমান ময়েই সেইটো কাৰণে ব্ৰহ্ম পৰম ব্ৰহ্মই পৰম তত্ত্ব তেওঁ সমান তেওঁৱেইহে বেলেগ কোনো নাই পৰম ব্ৰহ্ম হ'বও নোৱাৰে তেওঁৰ সমান তেওঁৱেই তাৰ বেলেগ কোনো হ'ব নোৱাৰে সেইটো কাৰণে কি কৰিলে বোলে মই নাভিৰ গৃহলে ঋষভ ৰূপত যাম এই ঋষভৰ ৰূপত জগতৰ হৰি জন্ম হ'ল নাভিৰ গৃহত ঋষভৰ 100জন পুত্ৰ লাভ হ'ল 100জন পুত্ৰৰ 81জন দ্বিজ ব্ৰাহ্মণ কৰ্মকাণ্ড প্ৰৱৰ্তাই থাকিলে তেওঁলোকে 81জনে 9জন সিদ্ধ হ'ল উদ্ধৰ এটা বৈকুণ্ঠ ধামত হৰিৰ পাৰিষদ হৈ তেওঁলোকে হৰিক স্তুতি কৰি থাকে 9জন উদ্ধৰ এটা 9জন নৱখন বৰিষৰ বৰিষপতি হ'ল আৰু এজন হ'ল জ্বৰ এজন কি এজন জ্বৰ এজন ভৰত এইজন হ'ল আত্মাৰূপ এইজন ঈশ্বৰ ৰূপ এইজনৰ কোনো হৰ্ষ বিষাদ হাঁহি কান্দোন একো নাই তেওঁ দেহৰ ভৰো নাই এইটো কাৰণে আমাৰ ভাৰতখন কাৰ নামেৰে হৈছে এই ভৰতৰ নামেৰে ভাৰতবৰ্ষ হৈছে ভক্তিৰ দেশ পুণ্যধাম ভাৰতবৰ্ষ হে ইহাৰ উত্তৰ কহো শুনা নৃপবৰ বিষয়ত মায়াময় দেহ নিৰন্তৰ ক্ষণে ক্ষণে হুৱে মৃত্যু দেখি উখবাৰ সবে ব্যৱহাৰ মাত্ৰ নাহি কিছু খাৰ তুমি যে মোক মাৰিম বুলি কৈছা মৰিব বুলি কৈছা মই দেখোন সকলো মৰি থকাহে দেখিছো যিমান আহিছে যে সকলো মৰি আছে সিফালে কৈ আছে এইটো কি নতুন কথা এইটো কি ভয় কৰিবলগীয়া কথা যিমান আহিছে মৃত্যুলৈ আকৌ সিফালে কৈছে গতিকে মোৰ মৃত্যুত কোনো ভয় নাই হে আৰু হুগত এ কৈতই আছে স্বামী কৈত সেৱকৰ কাৰ্য
নেদেখিবি সত্য একো পৰমাত্মা বাজ তথাপি বোলস যদি কৰি অভিমান কোন কৰ্ম কৰে তেবে কহ বিদ্যমান যিটো বুলি আছা ৰাজা তই পমত কৰি বুচি কিতাই আজি শিকায় বিষ্ণৰ হেৰা ৰজা তুমি যে নিজকে ৰজা বুলি কৈছা তুমিনো কেনেকে ৰজা তোমাৰতো পুত্ৰ আছে তোমাৰতো ভাৰ্যা আছে তুমিতো এইবিলাকৰ কাৰণেহে জি আছা তুমিতো সেইবিলাকৰ অধীন হৈ আছা তোমাৰ পত্নীৰ দুখ হলে তোমাৰো দুখ হয় তোমাৰ পুত্ৰৰ দুখ হলে তোমাৰো দুখ হয় তুমিনো কেনেকে স্বতন্ত্ৰ হলা তুমি দেখোন সেইবিলাক ভ্ৰমতে বন্দী হৈ আছা আকৌ তুমি কি মোক শাস্তি দিয়াৰ কথা কৈছা তোমাৰ নিজৰে সুখ নাই প্ৰথমতে তুমি নিজে সুখী ৰৈ লোৱা তাৰপাছত মোক দুখ দিবা জড়ঘৰতে কৈছে কি তোমাৰ দৰে অহংকাৰী প্ৰমত্ত লোক মই দেখা নাই আৰু দেই তোমাৰ নিজৰে ইমান দুৰ্গতি আৰু সমস্যা তুমি আকৌ আনক দুখ দিয়াৰ কথা কৈছা ইহাৰ উত্তৰ কহো শুন যে নথান ব্ৰহ্মময় দেখি যিটো ভৈলে সমান নিজানন্দ লাভে ফুৰে প্ৰমত্তৰ ভাৱে তাহাক শিখাইলে আনে কিবা ফল পাৱে নহো জ্ঞানী ভৈলো আমি অজ্ঞানী সদায় হুয়া জ্বৰ বাতুল থাকিব ফুৰি খাই তথাপিতো তোৰ শিক্ষা কৰহ নিষ্ফল বাতুলক শিখাইলেও নহয় কুশল পিষ্টক পিহিলে যেন কিছু ফল নাই দুয়োমতে মোক শিক্ষা ভৈল সেহি নয় সুক নিগদতি শুনি মোক পৰীক্ষিত এহি মতে বামনে কহিলা নৃপতি হেৰা ৰজা তুমি প্ৰমত্ত তুমি উন্মত্ত তোমাৰ জ্ঞান বুলি কোৱা বস্তুটো মই একোৱে দেখা নাই তুমি ভয় ভীতি দেখুৱাই তোমাক অধীন কৰিবলৈ বিচৰা মইতো তোমাক পাগল সদৃশ দেখিছো কিবা অকমান ঈশ্বৰৰ জ্ঞান দিম বুলি ভাবোতেও মই এতিয়া ভাবিবহে লগা হৈছে এইটো অহংকাৰত কি হ'ল অহংকাৰৰ পতাক পিহি পিহি ইয়াক অহংকাৰত এনে পিষ্ট কৰি পেলোৱা হ'ল ইয়াক আৰু ভাঙিব নোৱাৰি আৰু কাঠৰ গুৰি কৰতে কাটি গুৰি কৰিব পাৰিব জানো নোৱাৰে গতিকে এই অহংকাৰৰ গুৰিক আৰু মই এতিয়া গুৰি কৰিব নোৱাৰিম কি কৰিম এতিয়া তোমাক এতিয়া মই জ্ঞান দিয়াও কোনো সাৰ্থক নহ'ব কাৰণ তুমি ইমান প্ৰমত্ত আৰু ইমান অহংকাৰী যে মই এতিয়া তোমাক আত্মজ্ঞানৰ কথা কম বুলি ভাবিছিলো কিন্তু এটা থমকি ৰ'ব লাগিব কাৰণ তোমাক কৈ মোৰ একো লাভ নহ'ব তুমিতো পালন নকৰিবা হে ৰাম ফুকনি গদতি শুনি উক পৰীক্ষী এহিমতে ব্ৰাহ্মণে হিলা নৃপতি এজনমান তৰি ভোগ ক্ষয় কৰি বিদ্যমান পুনৰপি বহিবাক লাগিলা বিমান সিটো ৰহুগণ ৰাজা পৰম যতনে চলি আছে আত্মজ্ঞান লভিবা কমনে দ্বিজৰ বচন ইটো বেদান্ত ৰসাৰ উপজাৱে জ্ঞান দূৰ কৰি অহংকাৰ দোলাখনৰ ৰুটি ৰহুগণে ভাবিছে এইজনটো মহাজ্ঞানী এইজনটো দিব্যজ্ঞানী মই যিজনক কত বাক্য প্ৰয়োগ কৰিছিলো মই জড় মিছা বস্তুৰ কথাই ভাবি আছিলো এওঁতো মোক আত্মাৰ কথা ভাবিবলৈ বাধ্য কৰালে এই জগতৰ মালিক আছে বুলি ক'লে ব্ৰহ্মৰ কোনো ভৰ নাই বুলি কৈছে মৃত্যুৰ কোনো ভয় নাই বুলি কৈছে এইজনটো আত্মজ্ঞানী এইজনটো ঈশ্বৰ ৰূপ দোলাখনত উঠি গৈও আছে ৰহুগণ ৰজাই ভাবিও আছে
যে কপিলৰ চৰণত যে মই শৰণ ল'ম বুলি ভাবিছিলোঁ যে ভগৱানে মোক দয়া কৰিছে নেকি বাৰু এই যে সন্তজনে মোৰ দোলাখন ধাৰণ কৰিছে জড়ভৰত কি জড়ভৰত হ'ল সাধু সন্ত মহন্ত হে ৰাম শুনি হেন বাণী ৰাজা পৰম যতনে আঠে বেঠে বিমানৰ নামিলাতে খনে অহংকাৰৰ দোলাত উঠি থকা এই ৰহুগণ ৰূপী জীৱ এই গুৰু আৰু গোবিন্দৰ কৃপাৰ প্ৰসাদ পাই অহংকাৰৰ পৰা মুক্ত হৈ গ'ল কি কৰিলে জাপ মাৰি দোলাখনৰ পৰা নামি দিলে যিজনে দোলাখন লোৱাৰ কাৰণে মাৰিম বুলি কৈছিলে শাস্তি দিম বুলি কৈছিলে সেইজনে নিজেই দোলাৰ পৰা নামি দোলা যিজনে বহন কৰিছে সেইজনৰ চৰণৰ ফালে আহি গ'ল এয়া কি শাস্ত্ৰ এয়া বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ভাগৱতেহে আমাক এনে শিক্ষা দিব পাৰে আমি অহংকাৰৰ দোলাত উঠি ৰজগুণী তমগুণী গুণবিলাকৰ যোগেদি আমাৰ জীৱনক আমি নষ্ট কৰি আছো ভাগৱতে কৈছে অহংকাৰ অভিমানৰ পৰা অকণমান নামা হয়নে গুৰু ভকতৰ সং লৈ আত্মাৰূপী ঈশ্বৰৰ কথাৰ অকণমান ভাগ লোৱা তেতিয়া কি হ'ব তোমাৰ জীৱন ধন্য হ'ব এই দণ্ডৱতে পৰিচৰণ কহিৰে চুই কৰিলা প্ৰণাম পাছে সাৱধান হুই দণ্ডৱত মানে কি আঁঠু কাঢ়ি হাতযোৰ কৰি এই জড়ভৰতৰ চৰণত তেওঁ কাতৰ ভাৱেৰে পৰিলে যিজনক মাৰিম বুলি কৈছিলে যিজনক গোটেই ৰাস্তাটো গালি পাৰি আহিছিলে হে দণ্ডৱতে পৰিচৰণ কহিৰে চুই কৰিলা প্ৰণাম পাছে সাৱধান হুই বুলন্ত নিৰ্গুণ তুমি বুদ্ধিত নিপুণ দ্বিজৰ আকাৰ দেখো কান্ধে নবগুণ কোঠা হন্তে আহিয়াছা কাহাৰত নয় অৱধূত বেশে দেখো পৰম বিস্ময় তাৰ ৰহুগণে কৈছে কোন তুমি তোমাক মই চিনি নাপাইছো তোমাৰ কান্ধত উত্তৰি নৱগুণ আছে নৱগুণ মানে কি নৱগুণ মানে কান্ধত লৈ থকা সেই লগুণডালৰ কথা কোৱা নাই তোমাৰ নৱবিধা ভকতি লগত আছে 9টা তত্ত্ব তুমি প্ৰতিপালন কৰি আছা এই নৱবিধৰ ভকতিৰ নৱগুণ তত্ত্ব তোমাৰ লগত মই দেখা পাইছো এই উত্তৰি তোমাৰ লগত আছে যি তোমাৰ জীৱনৰ উত্তৰণ ঘটাব বুলন্ত নিৰ্গুণ তুমি বুদ্ধিত নিপুণ তুমি গুণত নাই তুমি ভকতিৰ তত্ত্বৰে তুমি আত্মা ৰূপ নিৰ্গুণ ৰূপ তুমি ঈশ্বৰ ৰূপত আছা দ্বিজৰ আকাৰ দেখো কান্ধে নবগুণ দ্বিজ মানে কি দ্বিজ মানে যাৰ দুবাৰ জন্ম হয় ৰাজ এবাৰ জন্ম হয় কায়িকভাৱে মাতৃৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হৈ আৰু এবাৰ জন্ম হয় কিহেৰে ভক্তিৰ সংস্কাৰেৰে বিজ্ঞান জ্ঞান সংস্কাৰেৰে এই ভকতিৰ সংস্কাৰেৰে গুৰুৰ চৰণত গোবিন্দৰ তত্ত্ব পৰিচয় লোৱা এইটো হ'ল নতুন জীৱন সংস্কাৰী জীৱন সেইটো কাৰণে আমি যদি গুৰুৰ চৰণত শৰণ লৈ হৰিক ভজনা কৰোঁ তেতিয়াহ'লে আমি দ্বিজোত্তম হ'ব পাৰিম এবাৰ পাৰ্থিৱভাৱে আমাৰ জন্ম হয় এবাৰ ভকতিৰ সংস্কাৰেৰে আমি ভগৱানৰ চৰণৰ ফালে আমি যাবলৈ ৰাস্তা বিচাৰো এই 2 নম্বৰ জীৱনটো হ'ল আটাইতকৈ শ্ৰেষ্ঠকৰ সেইটো কাৰণে তুমি কি তুমি দ্বিজ তোমাৰ লগত ঈশ্বৰৰ ভকতিৰ সংস্কাৰ গোটেইখিনি আছে এই কোঠা হন্তে আহিয়াছা কাহাৰত নয় অৱধূত বেশে দেখো পৰম বিস্ময় তোমাৰ গোটেই চুলিবিলাক জুতুলা জুতুলি কোনো শৃংখলা নাই তোমাৰ ৰূপটো দেখিবলৈ সম্পূৰ্ণ জগতৰ ফালে যেন তুমি দৃষ্টিয়ে দিয়া নাই তুমি আত্মাৰ ফালেকে চাই আছা তুমি যেন দেহৰ কোনো কথাই চিন্তা নকৰা অৱধূত জটিল ৰূপত আছে কুটিল ৰূপত আছে
এ কপিল ঈশ্বৰ কিবা কহিও কাৰণ আমাক কি পায়ে কিবা দিয়া দৰিখন তুমিয়ে কপিল ভগৱান নেকি বাৰু মইতো তোমাক চিনি পোৱা নাই নে কিপা কৰি তুমি নিজৰ ৰূপত কপিল ঈশ্বৰে আহি মোক দৰ্শন দিলা শুদ্ধ কথা ৰহুগণৰ শুদ্ধ জ্ঞান হৈছে সেইজনেই কপিল যিজনৰ কেৱল আত্মজ্ঞানহে আছে কপিল বুলি ক'লে কেৱল অজিন উত্তৰীয় সৈতে এখন ঠাইত বহি হৰিক উপাসনা কৰি থকা বৈষ্ণৱে নহয় ভকতক ভকতিৰ জ্ঞান দিয়া আত্মজ্ঞান আৰু ঈশ্বৰ জ্ঞান দান কৰা এজন ব্ৰহ্মময় গুৰু কপিলৰ দৰেই আমাৰ কাৰণে পূজনীয় হ'ব পাৰে গুৰু কি গুৰু এজনেই গোবিন্দ এজনেই তেওঁৰ ৰূপ কি তেওঁৰ ৰূপ অনন্য এইটো কাৰণে কপিল এবাৰ কি ৰূপত কপিল এইবাৰ ৰহুগণৰ কাৰণে জড়ভৰত ৰূপত প্ৰকট হৈছে হে ৰাম যদি বোলা ভলো মই যে সেইজন তোমাৰ প্ৰশ্নত কিবা আছে প্ৰয়োজন ইহাৰ উত্তৰ শুনা যি হব আছয় বৰুণৰ পাশহন্তে নাহি মোৰ ভয় আকৌ ৰহুগণক কৈছে মানে জড়ভৰতে যদি তুমি মোক যে সেইজন বুলি ভাবিছা তেতিয়াহ'লে মোক সেইটোতো কোনো আপত্তি নাই বোলে কিয় নাই বৰুণৰ পাশেৰে মোক বান্ধিব নোৱাৰে বৰুণ মানে কি বৰুণ মানে জল আমাৰ কাৰণে বৰুণ মানে কি বৰুণ মানে ভৱজল আমি সকলো মায়াৰ জলতে বন্দী হৈ থকা নাই জানো এই জড়ভৰত মায়াৰ জলত বন্দী হৈ থকা নাই সেইটো সম্পূৰ্ণকে প্ৰকাশ কৰিও কৈ দিয়া নাই কিন্তু যে ময়ো ভৱ সমুদ্ৰত ময়ো জীৱৰূপে বৰ্তি আছো এইটো দেখাইছো কিন্তু হৰিৰ মায়াই মোক মোহিত কৰা নাই নাহি মোৰ শংকা ইন্দ্ৰ দেৱৰ ব্ৰজত যমৰ দণ্ডত মহেশ্বৰ ত্ৰিকুলত হেৰা ৰহুগণৰা মোৰ কেইটামান বস্তুৰ প্ৰতি কোনো ভূক্ষেপ নাই বোলে কি ইন্দ্ৰৰ হাতত থকা বৰ্জ্য যমৰ হাতত থকা যমদণ্ড শাস্তিদণ্ড আৰু মহাদেৱ শিৱৰ হাতত থকা ত্ৰিশূল এইবিলাক অস্ত্ৰৰ প্ৰতি মোৰ কোনো ভয় ভীতি নাই সেইবিলাক যিবিলাক অস্ত্ৰলৈ সকলোৱে ভয় কৰে সেইবোৰ অস্ত্ৰৰ প্ৰতি মোৰ কোনো ভয় ভীতি নাই আন দেৱতাৰ অস্ত্ৰে নাহি মোৰ ভয় বিপকুল অৱহেলি হৃদয় কাম্পয় অজ্ঞানে পৰিপূৰ্ণ তুমি সাগৰ অংকাশ এ পুৰা বাতুলৰ বেশে সবাত উদাস এ জ্ঞান পৰ তজু বাক্য কহিছা বিচাৰি এ মনে অবগায়া থাক বলিতে নপাৰি বাতুল মানে পাগল তাৰমানে তুমি আত্মা ৰূপ তুমি ঈশ্বৰ ৰূপ কিন্তু জুতুলা জুতুলি চুলিৰে সৈতে অবিনষ্ট ভাৱে তুমি বাতুল বেশত ঘূৰি ফুৰিছা বোলে কি তোমাক যাতে কোনো চিনি নাপায় তুমি তোমাৰ ঈশ্বৰ ৰূপটো ঢাকিবৰ কাৰণে তোমাৰ কায়িক দেহটোক কি কৰিছা জড় কৰি ৰাখিছা তোমাক যাতে ভগৱান বুলি কপিল বুলি ঈশ্বৰ বুলি কোনেও যাতে জানিব নোৱাৰে বোলে কিয় তোমাৰ যদি চৰণ পাই যায় জীৱ উদ্ধাৰ হৈ যাব কিয় ঢাকি ৰাখিছে জড়ভৰতে নিজক তেওঁ চৰণত যদি কোনোবাই স্পৰ্শ কৰি যদি আশীৰ্বাদ লয় সেই জীৱ উদ্ধাৰ হৈ যাব সেইটো কাৰণে যিসকল মায়াত ভ্ৰমিত হৈ সংসাৰ চক্ৰত ভ্ৰমি আছে সেইসকলক উদ্ধাৰ হোৱাৰ সুযোগ তেওঁ নিদিয়ে হে ৰাম কৈ মুত পূৰ্বা পৰে আপুনি বুজাই মই পুনু চলি আছো কপিলৰ ঠাই তানয় উপদেশ সাধি বিজ্ঞান ভকতি সংসাৰত তৰিবে লাগি কৰি আছো মতি কিবা সেই কপিলে ধৰিয়া ভিন্ন বেশ লোকক তৰিবে লাগি ফুৰা দেশে দেশ কদাচিত গতি যোগে চৰ সমস্তৰ
নপাৰো বুজিতে মন্দ মতি নিৰন্তৰ ৰহুগণ ৰজাই নিজৰ অজ্ঞানখিনি ব্যক্ত কৰিলে তুমিয়েই কপিল ভগৱান নেকি তুমিয়েই মই বিচাৰি ফুৰা ঈশ্বৰজন নেকি যিজনৰ জ্ঞানৰ হৃদয় স্থিতি হৈছে যিজনৰ ভকতিৰ জ্ঞান লাভ কৰিলে জীৱ উদ্ধাৰ হ'ব জীৱ এই জড় বন্ধনৰ পৰা মুক্ত হ'ব যিজন আত্মাৰূপী কপিলৰ চৰণত শৰণ লৈ মই ভকতিৰ ঈশ্বৰ জ্ঞান ল'বলৈ আহিছোঁ হে ব্ৰাহ্মণ হে দ্বিজ মই মনেৰে ভবা কপিল ভগৱানজন তুমিয়েই নেকি বাৰু মই তোমাক চিনি পোৱা নাই নেকি বাৰু প্ৰশ্ন কৰিছে ৰহুগণ ৰজাই আৰু এটা কথা চাওকচোন আহাৰ পৰা গালি পাৰি এই কিমান বাটত কিমানখিনি কথা কৈ আহিছে সেই কথাখিনি তেওঁ স্পৰ্শই কৰা নাই তেওঁ পৰিচয়টো দিছেই আওপকীয়াকে পৰিচয়টো তাতেই দিছে হয়নে বাৰু আমাৰ বাক্য এষাৰ নাই জানো বোলে যিটো মহাবীৰ স্বভাৱে গম্ভীৰ যিটো মহাবীৰ স্বভাৱে গম্ভীৰ সাধাৰণতে যিজনক খং উঠে সেইজন কি সেইজন অত্যন্ত চঞ্চল যিজনক বহুত কোষ পৰাৰ পাছতো অন্যায় কৰাৰ পাছতো যিজনৰ কোনো পৰিৱৰ্তনেই নেদেখে সেইজন কি সেইজন ঈশ্বৰৰ সেৱক তেওঁ সকলো দায়িত্ব ভগৱানক দি থয় কাৰণ তেওঁ এতিয়া চাৰিজনে বাটত হেৰি কৰি আহিছে তিনিজনে আপত্তি দি আছে ৰজাৰ সৈতে চাৰিজন মানে এই চাৰিজনেই তেওঁক মানে হেৰি কৰিব বিচাৰিছে কিন্তু কি হ'ব বলটো কাৰ বলটো আত্মাৰহে আমি বাহিৰৰ বলটো দেখিলে নহ'ব নহয় কপিল হ'ল আত্মবল সেইটো কাৰণে তেওঁ কাৰো ওচৰত বিচলিত নহয় সেই নামে এহি মতে বামন হে তানয় উপদেশে সাধি বিজ্ঞান ভকতি সংসাৰত ৰিবে লাগি কৰি আচমতি কিবা সেহি কপিলে ধৰিয়া ভিন্ন বেশ লোকক ৰিবে লাগি ফুৰা দেশে দেশ কদাচিতো গতি যোগে চৰ সমস্তৰ নপাৰো বুজিতে মন্দ মতি নিৰন্তৰ এহি মতে বামনক পুচি সেহি থাৱে অজ্ঞান পৰ কথা টান উচাৰি গুচাৱে স্বামী সেৱকৰ কাৰ্য সম কৰ্ম যত অনুমান কৰি আমি দেখো মনত জগতকে সত্য যাক দেখি বিদ্যমান শয়ন ভোজন স্নান গমন আদান প্ৰপঞ্চত পৰে সত্য নেদেখি বিচাৰ সিমানে মাত্ৰ মনে কৰি আছো সাৰ আতপৰে যিটো জ্ঞান কহ সত্য জানি আমি সবে আছো তাক ব্যৱহাৰ মানি নেদেখি বুজিতো জ্ঞান চকুৰ গোচৰে কেন মতে সিটো জ্ঞান সত্য বুলি ধৰে ৰহুগণ ৰজাই কৈছে তুমি যিকেইটা কথা কৈছা সেইকেইটা আমাৰ চকুৰে নেদেখো তুমি যিকেইটা কথা বুজাইছা সেইকেইটা কথা মই ক'তো শুনাই নাই ক'তো পোৱাই নাই আমাৰ কাণতে নুসুমাই হে ব্ৰহ্মময় ব্ৰাহ্মণ হে মোৰ কপিল স্বৰূপ গুৰু তুমি যে ক'লা যে আত্মাহে সত্য যিজন ঐচিন্ত অনন্ত যিজন সচ্চিদানন্দ ৰূপ সেইজনৰ সেৱা কৰাটোৱে আমাৰ কৰ্তব্য কিন্তু আমি সেইজনকতো ক'তো দেখা নাই আমিতো সেইজনক ক'তো পোৱা নাই হয়নে কিন্তু ৰহুগণ ৰজাক আকৌ জ্বৰ ভৰতে সেইজনক দেখুৱাই দিছে বুলি কি এই জীৱবিলাকক যে তেওঁ কেতিয়াও আঘাত নকৰে জীৱবিলাকক তেওঁ কি কৰে ঈশ্বৰ জ্ঞান কৰে সেইটো কাৰণে ৰহুগণে গালি পাৰিছে যদিও তেওঁ কোনো প্ৰত্যুত্তৰ দিয়া নাই বেয়াকে তেওঁ বিচাৰটো ইমানেই শুদ্ধ দেখো আমি স্বামীৰ সেৱকে বহে ভাৰ বহিলে অৱশ্যে মিলে দুখ মিলিবে কটাৰ ৰহুগণে কৈছে যে মালিকৰ ভাৰখন আমি সেৱকে বহন কৰোঁ
কিন্তু তুমিতো কৈ দিলা যে মালিকৰ কোনো ওজন নাই ভৰেই নাই মালিকৰ ভাৰ বহন কৰিবলগীয়া একোৱেই নাই বুলি হয়নে আৰে গুণত থাকিলে আছে নিৰ্গুণত থাকিলে নাই জড় ভৰতৰ ভকতি হল নিৰ্গুণ ৰহস্য ভকতি আত্মা ঈশ্বৰৰ উপাসনা তাত গুণেই নাই তে ওজন কৰবা হ'ব এতিয়া ৰঘুগণদাই কৈছে আমিতো চব গুণত থকা লোক আমি এটা গুণত থকা লোকে তোমাৰ সেই নিৰ্গুণৰ কথাখিনি আমি এটা কেনেকে প্ৰতিপালন কৰিম মই কোনো ৰাস্তাই দেখা নাই এ ৰাজা ভৈলে শিক্ষা দণ্ড কৰাৱে লোকৰ দৰে পানী সবে তাক শিক্ষে নিৰন্তৰ অচুতৰ কিংকৰ যি সব ভৈল প্ৰায় তাৰা সবে শিক্ষা দেই পানীক সদায় সেই উপদেশে মাধৱৰ সেৱা কৰি পৰম গতি কপাৱে পাতেক সংহৰি পিস্তা পিখনৰ আদি ভৈলা যত কথা সবে বিপৰীত কৰি দেখো সৰ্বথা হওঁ মই নৰ দেৱ হেন অহংকাৰ তুমি হেন সাধুক কৰিলো তিৰস্কাৰ আবে মোক কৃপা দৃষ্টি কৰি চাহি মোক মহন্তৰ অৱহেলা পাতক ঘুচুক ৰঘুগণদাই কান্দিছে আৰু জড়ভৰতক কৈছে যে মোৰ দুখ মৰিহৰণ কৰিবা তুমি ব্ৰহ্মময় তুমি শুদ্ধ তুমি গুৰুৰূপ তোমাক চিনিয়েই নাপায় মই তোমাৰ প্ৰতি কটু বাক্য আৰোপ কৰিলো বেয়া বাক্য প্ৰয়োগ কৰিলো মোৰ পাপ সঞ্চয় হৈ গ'ল গতিকে হে মোৰ গুৰুস্বৰূপ গোবিন্দ হে ব্ৰাহ্মণ ব্ৰহ্মময় আপুনি মোৰ দুখবিলাক মৰিহৰণ কৰি মোক উদ্ধাৰ কৰক এতিয়া ভাগৱতে শিকাইছে কি ভাগৱতে কৈছে ভুল কৰাটো টান কাম নহয় ভাগৱতে শিকাইছে ভুল কৰি ভুলৰ পৰা পৰিত্ৰাণ পাবৰ উপায় বিচৰাটো টান কাম হয়নে যেতিয়ালৈকে নমনীয় নহব তেতিয়ালৈকে কেতিয়াও অহংকাৰ দূৰ নহয় আৰু ভুলৰ উদ্ধৰণি নহয় মহন্তৰ মহাজন সবে সহি থাকে অপৰাধ নকৰে পানীকয়ে একো কালে হিংসাবাদ কৰে অৱহেলা যদি হেন মহন্তক তা সম্বাৰতে যে তাক হত কৰিবে বৰ ডাঙৰ কথা কৈছে আপোনালোকে শুনক ৰঘুগণদাই কৈছে যে আপুনি মহন্ত আপোনাৰ মহান তেজ আপোনাৰ লগত আত্মাৰূপী ঈশ্বৰৰ শুদ্ধতা পবিত্ৰতা এই মহান মহান গুণবিলাক আপোনাৰ লগত আছে কিন্তু আপুনি মহান মহন্ত হোৱা স্বত্তেও মই আপোনাক কটু বাক্য প্ৰয়োগ কৰি দিলো মহন্তজন কি আপুনি অগ্নিৰূপ মোৰ কটু বাক্যৰ পাপৰ এটা মই নিজেই ভস্ম যাম গতিকে হে তেওঁৰ কাণতে আহিছে কিন্তু এটা কি আপুনি মোক এটা কি কৰক আপুনি মোক এটা উদ্ধাৰ কৰক মোৰ যি দুখ হ'ল মোৰ যি পাপ হ'ল এইবিলাকৰ পৰা পৰিত্ৰাণ কৰি দিয়ক হে নামে আছু কণাৰ কথা মহে সমান অতি তেজৱন্ত নষ্ট হোৱে বিদ্যমান আপুনি মহেশৰ দৰে মহান ঈশ্বৰ আপোনাৰ তেজ ব্ৰহ্ম তেজ ঈশ্বৰ তেজ কোনে কৈছে ৰঘুগণদাই কৈছে হেন জানি প্ৰশ্নৰ সিদ্ধান্ত দিও বাপ যেন মতে গুছে ইটো বিষয় সন্তাপ যে মই বিষয়ী জীৱ মোৰ পুত্ৰ পৰিবাৰ এইবিলাক যাতে ভালে থাকে অক্ষয়ব্য হৈ থাকে সেইবিলাকক ৰক্ষা কৰিবৰ কাৰণেহে মই কপিলৰ চৰণত আশ্ৰয় ল'বলৈ আহিছিলো কিন্তু আপুনি কি আপুনি বিষয়মুক্ত শুদ্ধ সন্ত আপুনি ঈশ্বৰৰ তত্ত্ব গতিকে আপুনি মোক সেই জ্ঞান দিয়ক যি জ্ঞানৰ পৰা ভকতিৰ দ্বাৰা মোৰ বিষয়ৰ দুখবিলাক দূৰ হয় তেওঁৰ কিন্তু আগৰ কিবা হেৰি আছে নিজে কাণত পাতি ল'ব নহয় হয় হেন শুনি দি যে পাছে কহন্ত নিপত বিশেষত পণ্ডিত নহয় ভাল মত কিন্তু পণ্ডিতৰ কথা কহ প্ৰত্যেক ইটো ব্যৱহাৰ কথা কহ সজতেক
বিবেকী পণ্ডিতে কথা বিচাৰ কৰন্তে নেদেখে প্ৰপঞ্চ কিছু সত্য কৰিয়ন্তে তুমি যে কৈছা পণ্ডিত বুলি জ্ঞানী বুলি এইটো সত্য কথা নহয় আসল সত্য বস্তু হ'ল তোমাৰ বিবেক আৰু তোমাৰ বিচাৰ তোমাৰ বিচাৰ যদি ঈশ্বৰমুখী হয় তেতিয়াহ'লে তুমি পণ্ডিততকৈ শ্ৰেষ্ঠ হ'ব পাৰিবা কোনে কৈছে জড় ভৰতে কৈছে অৰ্থাৎ আমাৰ কি শুদ্ধ হ'ব লাগিব আমাৰ বিচাৰ শুদ্ধ হ'ব লাগিব আমি বেছি অধ্যয়ন কৰি পণ্ডিত হ'লে আমাৰ বিচাৰ শুদ্ধ নহয় আমাৰ ব্যৱহাৰিক জীৱনৰ বিচাৰবিলাক যদি শুদ্ধ হয় তেতিয়াহ'লে আমি পণ্ডিত নহ'লেও আমি ধৰ্মত থাকিব পাৰিম সত্যত থাকিব পাৰিম এই মতে গৃহমেধি ধৰ্ম আছে মানে বেদৰ বিহিত ৰাজা দেখে বিদ্যমানে পাৱে তাত তত জ্ঞান নকৰে প্ৰকাশ জাতু কৰ্ম ফল মানে সকলে বিনাশ এই মতে কহিলন্ত অসত্য কৰ্মক মিছা কৰি কহিবা লৈলা সংসাৰক এইজনে কপিল ঈশ্বৰ যে সদা প্ৰমাণ পাই গ'ল বোলে কি তুমি যিবিলাক সুখৰ কাৰণে ভোগৰ কাৰণে তুমি ঈশ্বৰক সেৱা কৰি ঈশ্বৰৰ কৃপা লাভ কৰিম বুলি ভাবিছা সেইটো তোমাৰ ভুল ধাৰণা ঈশ্বৰক সেৱা সৎকাৰ কিয় কৰিব লাগে তোমাৰ জীৱটো যাতে শুদ্ধ হয় তোমাৰ যাতে মংগল হয় তুমি যাতে ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰা সেইটো কাৰণে আৰু তুমি যিবিলাক সংসাৰী কৰ্ম সত্য বুলি ভাবিছা আচলতে সেইবোৰ সত্য নহয় কৰ্ম যিমান নকৰিলেও কি আছে কৰ্মত বন্ধন থাকে এই কৰ্মক তুমি কি কৰিব লাগিব ঈশ্বৰৰ সেৱা বুলি আগবঢ়াব লাগিব ঈশ্বৰ সেৱা কৰ্মত কেতিয়াও বন্ধন নাথাকে যে তিনি গুণ থাকে মনক আৱৰি তাবদেকে ফুৰে লোক নানা কৰ্ম কৰি হুৱে তাত নানা বিধ কৰ্ম ফল ভোগ তিনি গুণে তিনি বিধ দেহৰ সংযোগ শত গুণে দেৱতাৰ শৰীৰক যায় ৰজু গুণে মনুষ্যৰ দেহে লৱে ঠাই একদম অতি সূক্ষ্মভাৱে ৰঘুগণ ৰজাক জড় ভৰতে প্ৰশ্নবিলাকৰ উত্তৰ দি দিছে কি বুলি দিছে গুণ তিনিটা ঈশ্বৰে ৰচনা কৰিছে বোলে কি ৰজগুণ তমগুণ আৰু সাত্বিক গুণ হেৰা ৰঘুগণ তুমি যদি সত্যগুণী হ'ব পাৰা তেতিয়াহ'লে তুমি দেৱলোক পাবা দেৱতাৰ দেহ পাবা তুমি যদি ৰজগুণী হোৱা তেতিয়া কি হ'ব তুমি যেতিয়া মনুষ্যজনী পাবা নৰজনী পাবা হয়নে বাৰু তমগুণে পাৱে জীৱে নাৰ কি শৰীৰ গুণে মন চলাৱে খনিকো নাহি থিৰ যদি তুমি তমগুণী হোৱা তেতিয়াহ'লে নৰকৰ ফালে যোৱা যিবিলাক জীৱ আছে সেইবিলাক হ'বা দুখময় কষ্টময় বেয়া জীৱন পাবা যদি তুমি সত্যগুণী হৈছা সাধু সন্ত মহন্তৰ লগত ঈশ্বৰৰ যিবিলাক গুণ যশ লীলা এইবিলাকক যদি তুমি গ্ৰহণ কৰিবলৈ যত্ন কৰিছা তেতিয়াহ'লে তুমি দেৱতা সদৃশ হ'বা হয়নে বাৰু ভাগৱতৰ পঞ্চম স্কন্ধত আমাক শিকাইছে নৰৰ জীৱনতে নৰ কি হ'ব পাৰে নৰোত্তম হ'ব পাৰে খালি আমাৰ গুণবিলাক কি হ'ব লাগিব গুণবিলাক ভাল হ'ব লাগিব সত্য গুণ হ'ব লাগিব এই মতে মায়াময় গুণৰ পাকত সজে মানে নানা বিধ সংসাৰ জীৱত মিছা ব্যৱহাৰ ইটো মায়াৰ নিদান দেখি জীৱিত যেন আছে বিদ্যমান তাত হন্তে উপজাৱে মৰণ জীৱৰ মিছা পাপ পুণ্য ভোগ কৰে নিৰন্তৰ যাবে অনুৰাগ গণ থাকয় মন তাবে মিছা দুখ দিবে পানিক সত যেবে মন নিৰ্গুণয় অৱস্থা ভজে যায় এতেকে পানীৰ হুৱে কুশল সদায় বিশেষত যিটো জীৱ নিত নিৰঞ্জন
বুলি ভগৱন্ত বাসুদেৱ নাৰায়ণ যেন ব্যাপী আছে বায়ু স্থাৱৰ জংগম সেই মতে আছে জুৰি ব্ৰহ্মৰূপী সম নিৰ্গুণ জ্ঞানৰ বলে মায়া দূৰ কৰি বিষয় সংগৰ দুখ সবে পৰিহৰি হেন ইটো আত্মতথ্য নজানে যাৱত ফুৰিবেকতা বেজীব ঘূৰ সংসাৰত যাৰ আছে যিটো মন শত্ৰু পৰম যাৰ যিটো মন শত্ৰু পৰম চঞ্চল শোক মোহ ৰাগ লোভ বৈৰতাৰ স্থল সংসাৰৰ তাপ বল অন্তমাতিবৰ ইহাক কাটিলে ৰাজা মন কৰত দৃঢ় পৰম কৃপালু যিটো গুৰু ৰূপ হৰি তাহা নচৰণ সেৱা খান্দা ডাঠি ধৰি এতিয়া জ্বৰ ঘৰতেই কি কৰিলে ৰঘুগণ তাক শৰণ দি দিলে ক'ত শৰণ ল'বলৈ আহিছিলে কপিলৰ আশ্ৰমত হয়নে গতিকে শৰণটো কি শৰণটো হ'ল হৰিৰ কৃপা শুভ ক্ষণ শুভ লগন আৰু জীৱনৰ আটাইতকৈ শুভ দিন সেইটোৱেই যিটো দিনত আমি হৰিৰ চৰণত একান্ত চিত্তে আশ্ৰয় লোৱাৰ অনুশীলনটো আৰম্ভ কৰিলো নহয় একাউণ্ট এটা যেনেকে খুলিলে আপুনি খোলা দিনা পাহে আৰম্ভ হয় তাৰ আগৰ সময়খিনি আৰম্ভ নহয় গতিকে ভকতিৰ একাউণ্ট সেইদিনাখনে আপোনাৰ চালু হৈ যাব যিদিনাখনৰ পৰা আপুনি হৰিৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনৰ প্ৰতি মনটোক ধাৱমান কৰাব ভাল বস্তুৰ সং ল'বলৈ আমি অভ্যাস কৰিব লাগিব হয়নে নহয় ভকতৰ তিনিটা সংস্কাৰ কিন্তু বিশেষত লাগিব বেলেগৰ চালে নহ'ব নিজৰ মতত দেখিব লাগিব প্ৰথম সংস্কাৰ হ'ল বাক্য ভকতৰ মুখত কেতিয়াও বেয়া বাক্য থাকিব নালাগিব বাক্য কি বাক্য হ'ল ব্ৰহ্মময় বস্তু দ্বিতীয়তে ভকতৰ সংস্কাৰ কি হ'ব লাগিব দ্বিতীয়তে ভকতৰ সংস্কাৰ হ'ব লাগিব অন্ন যদি যি টি খাই ফুৰে তেতিয়াহ'লে ভকতি নহ'ব কিন্তু অন্নৰ পৰা কি সৃষ্টি হয় অন্নৰ পৰা ৰস সৃষ্টি হয় ৰসৰ পৰা কি হয় ৰসৰ পৰা তেজ সঞ্চালন হয় এইটো কাৰণে যদি অন্ন অশুদ্ধ হয় তেতিয়াহ'লে আমাৰ দেহৰ কি হ'ব দেহৰ তত্ত্বত তমগুণ প্ৰকাশ পাই যাব তমগুণী আহাৰৰ পৰা এইটো কাৰণে প্ৰথম শুদ্ধ হ'ব লাগিব বাক্য দ্বিতীয়ত শুদ্ধ হ'ব লাগিব কি অন্ন আৰু তৃতীয়ত শুদ্ধ হ'ব লাগিব কি তৃতীয়তে শুদ্ধ হ'ব লাগিব সংগবিলাক যদি সংগবিলাক ভাল নলয় তেতিয়াহ'লে গধূলি সময় হ'লে হাত ভৰি বনাবলৈ উলিয়াই লৈ গুচি যাব হয় নে নহয় হয় নহয় বাৰু সেইটো কাৰণে আমি মনুষ্য জীৱন যে পাইছো এইটো হৰি ডাঙৰ কৃপা একমাত্ৰ মনুষ্য জীৱন যে নৰ জীৱনতহে হৰি ভকতি কৰিবলৈ সুবিধা পায় হৰি ভকতি কৰিবলৈ যিটো জীৱনত সুবিধা পায় সেই জীৱনটো সাধাৰণ বুলি আমি ভাবিব নালাগে হয়নে বাৰু ব্ৰহ্মা হৰে ভজন্ত হৰিৰ দুই পাৱে হৰিৰ চৰণ উপাসনা কৰি ব্ৰহ্মা হৰাই দিও কয় বোলে কি কলিকালত ভাৰত ভূমিত মোক এবাৰ নৰ কৰি জন্ম দি দিবা কি হ'ব নৰ ঈশ্বৰৰো প্ৰাৰ্থনী জীৱ ব্ৰহ্মায়ো বাঞ্ছা কৰে শিৱয়ো বাঞ্ছা কৰে ইন্দ্ৰয়ো বাঞ্ছা কৰে অন্যান্য দেৱতাসকলেও নৰ জীৱনটো বাঞ্ছা কৰে গতিকে তেনেকুৱা শ্ৰেষ্ঠ নৰতনো পাই আমি যদি ভকতৰ সং লৈ ভগৱানৰ যদি উপাসনা নকৰো তেতিয়াহ'লে আমি ৰৈয়ে থাকিব লাগিব ৱেইট কৰি থাকিব লাগিব কলৈ শ্মশানলৈ কেতিয়া আনিব এই মৃত্যুলৈ ৰৈ থকা আমি জীৱ নহয় আমাৰ জীৱৰ কি জীৱৰ দুটা বিশেষ গুণ আছে এটা হ'ল জীৱৰ সংস্কাৰ জীৱৰ কি হ'ব পাৰে জীৱৰ সংস্কাৰ হ'ব পাৰে কেনেকৈ সংস্কাৰ হ'ব এই শৰণ ভজনৰ তত্ত্বৰে জীৱৰ সংস্কাৰ হয় শৰণ ভজনৰ তত্ত্বৰে যদি জীৱৰ সংস্কাৰ হয় তেতিয়াহ'লে ভজন আৰু নাম বস্তুৰ যোগেদি কি হয় জীৱৰ সদ্গতি হয়
মুখ্য সাধন হৈ যাব মুকুতিতকৈও শ্ৰেষ্ঠ ভকতি ভাগৱতে কৈছে মুকুত সকলো সদা ৰাম নাম গাৱে হে ৰাম আছে যিটো মন শত্ৰু পৰম চঞ্চল অশোক মোহ ৰাগ লোভ বৈৰতাৰ স্থল আমি শত্ৰু কাক কওঁ ই মোক হিংসা কৰিছে ই মোক কিবা এটা নিদিয়াকে আছে আৰে সেইটো শত্ৰু নহয় আচল শত্ৰু হ'ল আমাৰ মনটো এই মনটোক সদায় বেয়াৰ ফালে যাবলৈ লাগে বেয়া কাম কৰিবলৈ লাগে বেয়া সংগ ল'বলৈ লাগে হয়নে বাৰু ই সদায় বেয়া বিষাক্ত ফালে যাব বিচাৰে মনটোৰ শত্ৰুতাটোক আমি কি কৰিব লাগিব সংস্কাৰ কৰিব লাগিব মনটোক আমি ঈশ্বৰমুখী কৰিব লাগিব সেইটো কাৰণে আমি নিজে নিজে নিজৰ ডাঙৰ শত্ৰু যিদিনাখনলৈকে আমাৰ মনটো আমাক হৰি ভকতিৰ ফালে নিনিব সেইদিনাখনলৈকে আমি নিজৰ শত্ৰু নিজে হৈ থাকিম আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ ৰাখে মাৰে হৰিকণ ভজিনৰে আপুনি হয় নষ্ট হৰি ভজি আপোনাক তাৰে হৰি ভজি আপোনাক তাৰে আমি নিজৰ শত্ৰু নিজেই আমি নিজেই নিজৰ বন্ধু যদি আমি হৰিৰ ফালে আমাৰ মনটোক নিব পাৰো ভগৱন্তৰ চৰণৰ ফালে যদি আমি মনটোক আগুৱাই নিব পাৰিছো তেতিয়াহ'লে আমি আমাৰ নিজে নিজৰ বন্ধু হৈছো সেইটো কাৰণে ভগৱান কৃষ্ণই বান্ধৱ কাক পাতিছে ভগৱান কৃষ্ণই বান্ধৱ পাতিছে সাধাৰণ বান্ধৱ নহয় প্ৰাণৰ বান্ধৱ কাক উদ্ধৱ একাদশ স্কন্ধত উদ্ধৱক ভকতিৰ ৰহস্য জ্ঞান দিয়া নাই জানো হা কি সবাতো তুমি মোৰ প্ৰিয় বুলি কৈছে কাৰ যে লক্ষ্মী হলায়ুত মোৰ জ্যেষ্ঠ দাদা বলৰাম এই সকলোতকৈ তুমি মোৰ প্ৰিয় বোলে কিয় বোলে তুমি মোৰ প্ৰাণৰ বান্ধৱ কিয় সেই বুলি ক'লে বোলে তুমি মোক ভক্তি কৰা তুমি মোক উপাসনা কৰা তুমি মোক ঈশ্বৰ বুলি মোতেই তুমি আশ্ৰিত হৈছা সেইটো কাৰণে যদি আমি হৰিক নিৰাকাৰ ঈশ্বৰক নিৰ্গুণ ঈশ্বৰক আমি যদি অনুভৱ কৰিব নোৱাৰো আমি যদি উপাসনা কৰিব নোৱাৰো তেতিয়াহ'লে আমি নিজৰ লগত নিজে শত্ৰুতা কৰি আছো আত্মজ্ঞান বা ঈশ্বৰ জ্ঞান আমাৰ কেতিয়াও লাভ নহব হে ৰাম সংসাৰৰ তাপ বল অন্তৱাতিবৰ ইহাক কাটিলে ৰাজা মন কৰ দৃঢ় পৰম কৃপালু যিটো গুৰু ৰূপ হৰি তাহান চৰণ সেৱা খান্দা ডাঠি ধৰি শ্ৰৱণ কীৰ্তন সানে সঘনে সনাই শত্ৰুৰূপী মন কাটি ভৱত ৰাজাই আনুজ্ঞান কথাই আছে গ্ৰন্থত বিস্তৰে সংক্ষেপে কহিলো পদ বাহুল্য কদৰে সেইটো কাৰণে কপিল ভগৱানে জড় ভৰতে ৰঘুগণক শৰণ দিয়াই নহয় ভজনো দিলে ৰঘুগণ দাদা এই গৃহতে থাকি লিখিলো চজু চৰণ তুমি মোৰ ওচৰলৈ আহিব লগা নহল তোমাৰ ভাৰ লৈ মইহে তোমাক আনিব লগা হ'ল মানে মানুহ ইমান হৈছে সময় ঠিক আছে হ'ব যতিও পৰিছে দেই হে ৰাম ইহাকে আমাকো কেহু দুখনে দে বাহা পূৰ্বাপৰ অৰ্থচয় বিচাৰি আছা বিচাৰি নাপালে আমাক কদিবাদু কৰ জোৰ সবে হুয়ুক সন্তোষ শুনা সভাসদ ইটো ভাগ পদ ইহাৰ শ্ৰৱণে মিলে মুকুতি সম্প্ৰদ
এ বিষয়ৰ ভোগ যত হবে মায়াময় ও এৰিয়া ইহাৰ আশা হৈও শুদ্ধময় অজমপুৰে জাত নাতো ৰীতে কৰা কাম এ কহে অনিৰুদ্ধে হবে ভোলা রাম রাম হরে নাম রাম। হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ আজ্ঞা হলে আমি পাঠভাগ দোহাৰিব পাৰো বা সামৰণি ফালে যাব পাৰো। নহয় নহয় অমিত এচামুচ দুচামুচ খালে মানে পেটত ধৰে বোলে। এ বিচাৰি নাপালে মাক দিবা দো এ কৰো কৰ জোৰ হবে হুয়ো কখন্তু এ শুনা সবাসদ এইটো ভাগৱত পদ ও ইহাৰ শ্ৰৱণে মিলে মুকুতি সম্পদ ও বিষয়ৰ ভোগ যত হবে মায়াময় ও এৰিয়া ইহাৰ আশা হুয়ো শুদ্ধময় অজমপুৰে জাত নাতো ৰীতে কৰা কাম এ কহে অনিৰুদ্ধে হবে ভোলা ৰাম ৰাম হৰে ৰাম ৰাম। জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎ গুরু শ্রীম অপরাণ বিনাশন তজ নামে নারায়ণ জানি নামে পখিলো হরণে আনগতি নাহিকে মরণে অপরাধ ক্ষমা কৰি তুমি দয়া শিলহৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে শ্ৰীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। আও হৰি আও